অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এইবাৰ সাংসদ গৌৰৱ গগৈক অপেন চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে গৌৰৱ গগৈয়ে সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছিল এই সকলোবোৰ অভিযোগ মিছা আৰু ভিত্তিহীন আখ্যা দিছিল। ইয়াৰ পিছতে এতিয়া গৌৰৱ গগৈক অপেন চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰী আৰু কৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে যদি অনা এটাও অভিযোগ মিছা হয় তেনেহলে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম, লগতে মোৰ ঘৰ বাৰী সকলো ত্যাগ কৰিম বুলি এতিয়া গৌৰৱ গগৈক অপেন চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জীৱনত আৰু কেতিয়াও হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি নকৰে। গৌৰৱ গগৈৰ সন্দৰ্ভত যদি এটাও মিছা কথা কৈছো তেনেহলে মই পদত্যাগ কৰিম, এটাও যদি মিছা কথা কৈছো তেনেহলে মই জীৱনত ৰাজনীতিয়ে নকৰো। অপেন চেলেঞ্জ কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। আৰু অলপ বেছি হলে মই এনেকুৱা প্ৰতিজ্ঞা কৰিম যে মই ঘৰতে নাযাওঁ। সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ চেলেঞ্জ কৰিছে। এটা কথা মিছা কৈছো যদি মই জীৱনত আৰু ঘৰতেই নোসোমাও বুলি চেলেঞ্জ কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। এজন মুখ্যমন্ত্ৰীয়ে অপ্ৰয়োজনত এনে ধৰণৰ কেজুৱেল আৰু পাতল কথা নকয়। মুখ্যমন্ত্ৰীৰ ৯৯% কথাই ভিত্তিহীন আখ্যা দিছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মন্তব্যৰ পিছতে এতিয়া সাংসদগৰাকীক প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আচল কথা মই এতিয়াও কোৱা নাই, যিখিনি কৈছো মই কেৱল কম কৰিয়ে কৈ আছো। 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি কথা অসমৰ ৰাইজে শুনিবলৈ পাব। বাংলাদেশ আৰু পাকিস্তান একে নেকি, কাক মূৰ্খ সজাব বিচাৰিছে গৌৰৱ গগৈয়ে? এনেকুৱা ধৰণৰ এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছে। 3 মাহৰ আগলৈকে শ্বেখ হাছিনা থকা বাংলাদেশ পাকিস্তানৰ সৈতে কোনো পৰ্যায়ত তুলনা নহয়। জীৱনত হিমন্ত বিশ্ব শৰ্মা আৰু কেতিয়াও ৰাজনীতি নকৰে। যদি গৌৰৱ গগৈৰ বিৰুদ্ধে অনা এটাও অভিযোগ মিছা হয় তেনেহলে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন ত্যাগ কৰিব, ঘৰতেই নোসোমাই প্ৰয়োজন হলে হিমন্ত বিশ্ব শৰ্মা। এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অপেন চেলেঞ্জ কৰিছে সাংসদ গৌৰৱ গগৈ। উল্লেখ্য যে কিছু সময় পূৰ্বে গৌৰৱ গগৈয়ে সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ অভিযোগ আনিছিল এই সকলোবোৰ অভিযোগে ৯৯% মিছা আৰু ভিত্তিহীন বুলি আখ্যা দিছিল। ইয়াৰ পিছতে এতিয়া গৌৰৱ গগৈক চেলেঞ্জ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এটা যদি গৌৰৱ গগৈৰ বিৰুদ্ধে মই মিছা অভিযোগ আনিছো তেনেহলে মই জীৱনত আৰু ঘৰতেই নোসোমাও। এজন মুখ্যমন্ত্ৰীয়ে অপ্ৰয়োজনত এনে ধৰণৰ কেজুৱেল আৰু পাতল কথা নকয়। আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে যদি মই এটাও মিছা অভিযোগ আনিছো মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম, মই ঘৰ বাৰী মই সকলো ত্যাগ কৰি দিম। এনেদৰে এতিয়া গৌৰৱ গগৈক চেলেঞ্জ কৰিছে। গৌৰৱ গগৈৰ মন্তব্যৰ পিছতে এতিয়া সাংসদগৰাকীক প্ৰত্যাহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে। আচল কথা মই এতিয়াও কোৱা নাই, মই যিখিনি কৈছো গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়াও মই কমকৈ কৈ আছো, কিন্তু 10 ছেপ্টেম্বৰত ইয়াতকৈ মই বেছি কথা কম আৰু অসমৰ ৰাইজে সকলোবোৰ শুনিবলৈ পাব। গতিকে 10 ছেপ্টেম্বৰলৈ এতিয়া অপেক্ষা কৰিবলৈ কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ কৈছো যে গৌৰৱ গগৈক এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেলেঞ্জ কৰিছে। আৰু গৌৰৱ গগৈয়ে কাক মূৰ্খ সজাব বিচাৰিছে? বাংলাদেশ আৰু পাকিস্তান একে নহয়। মুখ্যমন্ত্ৰীয়ে বাংলাদেশ ভ্ৰমণ কৰাৰ উদাহৰণ দিছিল গৌৰৱ গগৈ, আৰু তাৰ পিছতে এতিয়া হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক চেলেঞ্জ কৰিছে। আৰু গৌৰৱ গগৈয়ে কাক মূৰ্খ সজাব বিচাৰিছে বুলি এতিয়া প্ৰশ্ন কৰিছে। আৰু গৌৰৱ গগৈৰ সন্দৰ্ভত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে এটাও মিছা কথা কৈছে তেনেহলে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে প্ৰয়োজনত। কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে এটাও মিছা কথা কোৱা নাই। আৰু যদি এটাও মিছা কথা কৈছে তেনেহলে ৰাজনৈতিক জীৱন ত্যাগ কৰা বাদেই দিয়ক, ঘৰো ত্যাগ কৰি দিব, নিজৰ ঘৰ ত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে অপেন চেলেঞ্জ কৰিছে। কি মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, মন্তব্য আগবঢ়াব লৈছো। মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো। এটা কথাও যদি মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰো। মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ। তাতকৈ আৰু কিবা ক'ব লাগে? মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয়।
গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ, আচল কথা এতিয়াও মই কোৱা নাই। যিহেতু পাতল কথা ক'ব নাপায়, সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ। 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব। বাংলাদেশটোতো ভাৰতৰ কালিলৈকে শ্বেখ হাছিনা থকালৈকে ভাৰতৰে প্ৰদেশ আছিলে। বাংলাদেশ আৰু ভাৰতৰ মাজত মৈত্ৰীৰ সম্পৰ্ক আছিলে, বৈৰীৰ সম্পৰ্ক নাই। এইটোতো 3 মাহৰ কথা। ইউনুছ বাংলাদেশৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত মই গৈছোঁ নেকি? বাংলাদেশতো আমি চৰকাৰী ডেলিগেশ্যন লৈ গৈছোঁ। বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়ায়। বাংলাদেশৰ প্ৰাণ জুচ আমি ইয়াতে কিনো। বাংলাদেশ আৰু অসমৰ সম্পৰ্ক, আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছোঁ যাতে বাংলাদেশত বস্তু পঠাব পাৰোঁ। এডভান্টেজ আছাম 1ৰ সময়তো গৈছোঁ, চৰকাৰে টিকট কাটি পঠাইছে। বাংলাদেশ আৰু পাকিস্তান একে নেকি? কাক বুৰ্বক বনাব খুজি আছে? শ্বেখ হাছিনা থকালৈকে, আজিতো শ্বেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত আমি ৰাখি থৈছোঁ, আশ্ৰয় দিছে। কাক বুৰ্বক বনাব খোজে? বাংলাদেশ আৰু পাকিস্তান আজিৰ বাংলাদেশ নহয়, শ্বেখ হাছিনা থকাৰ বাংলাদেশ আজি তুলনা হয় নেকি পাকিস্তানৰ লগত? এইবিলাক কাক বনাব খোজে? ইমান অসমৰ মানুহক ইমান বুৰ্বক বুলি ভাবিব নালাগে না। মইতো ক'লো না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ। এটা কথাও যদি মিছা কথা কৈছোঁ, জীৱনত ৰাজনীতিয়ে নকৰোঁ। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছোঁ, জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায়, মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু যদি মই এটাও কথা মিছা কৈছোঁ, জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ। তাতকৈ আৰু কিবা ক'ব লাগে? মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয়। গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ, আচল কথা এতিয়াও মই কোৱা নাই। যিহেতু পাতল কথা ক'ব নাপায়, সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ। 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব। বাংলাদেশটোতো ভাৰতৰ কালিলৈকে শ্বেখ হাছিনা থকালৈকে ভাৰতৰে প্ৰদেশ আছিলে। বাংলাদেশ আৰু ভাৰতৰ মাজত মৈত্ৰীৰ সম্পৰ্ক আছিলে, বৈৰীৰ সম্পৰ্ক নাই। এইটোতো 3 মাহৰ কথা। ইউনুছ বাংলাদেশৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত মই গৈছোঁ নেকি? বাংলাদেশতো আমি চৰকাৰী ডেলিগেশ্যন লৈ গৈছোঁ। বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়ায়। বাংলাদেশৰ প্ৰাণ জুচ আমি ইয়াতে কিনো। বাংলাদেশ আৰু অসমৰ সম্পৰ্ক, আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছোঁ যাতে বাংলাদেশত বস্তু পঠাব পাৰোঁ। এডভান্টেজ আছাম 1ৰ সময়তো গৈছোঁ, চৰকাৰে টিকট কাটি পঠাইছে। বাংলাদেশ আৰু পাকিস্তান একে নেকি? কাক বুৰ্বক বনাব খুজি আছে? শ্বেখ হাছিনা থকালৈকে, আজিতো শ্বেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত আমি ৰাখি থৈছোঁ, আশ্ৰয় দিছে। কাক বুৰ্বক বনাব খোজে? বাংলাদেশ আৰু পাকিস্তান আজিৰ বাংলাদেশ নহয়, শ্বেখ হাছিনা থকাৰ বাংলাদেশ আজি তুলনা হয় নেকি পাকিস্তানৰ লগত? এইবিলাক কাক বনাব খোজে? ইমান অসমৰ মানুহক ইমান বুৰ্বক বুলি ভাবিব নালাগে না। মইতো ক'লো না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ। এটা কথাও যদি মিছা কথা কৈছোঁ, জীৱনত ৰাজনীতিয়ে নকৰোঁ। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছোঁ, জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায়, মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু যদি মই এটাও কথা মিছা কৈছোঁ, জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ। তাতকৈ আৰু কিবা ক'ব লাগে? মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয়। গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ, আচল কথা এতিয়াও মই কোৱা নাই। যিহেতু পাতল কথা ক'ব নাপায়, সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ। 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব। বাংলাদেশটোতো ভাৰতৰ কালিলৈকে শ্বেখ হাছিনা থকালৈকে ভাৰতৰে প্ৰদেশ আছিলে। বাংলাদেশ আৰু ভাৰতৰ মাজত মৈত্ৰীৰ সম্পৰ্ক আছিলে, বৈৰীৰ সম্পৰ্ক নাই। এইটোতো 3 মাহৰ কথা। ইউনুছ বাংলাদেশৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত মই গৈছোঁ নেকি? বাংলাদেশতো আমি চৰকাৰী ডেলিগেশ্যন লৈ গৈছোঁ। বাংলাদেশত নুমলীগড় ৰিফাইনেৰীয়ে তেল পঠিয়ায়। বাংলাদেশৰ প্ৰাণ জুচ আমি ইয়াতে কিনো। বাংলাদেশ আৰু অসমৰ সম্পৰ্ক, আমাৰ কোকৰাঝাৰ যোগীঘোপাত আমি মাল্টি মডেল লজিষ্টিক পাৰ্কে খুলিছোঁ যাতে বাংলাদেশত বস্তু পঠাব পাৰোঁ। এডভান্টেজ আছাম 1ৰ সময়তো গৈছোঁ, চৰকাৰে টিকট কাটি পঠাইছে। বাংলাদেশ আৰু পাকিস্তান একে নেকি? কাক বুৰ্বক বনাব খুজি আছে? শ্বেখ হাছিনা থকালৈকে, আজিতো শ্বেখ হাছিনাকে দেখোন ভাৰত চৰকাৰে ইয়াত আমি ৰাখি থৈছোঁ, আশ্ৰয় দিছে। কাক বুৰ্বক বনাব খোজে? বাংলাদেশ আৰু পাকিস্তান আজিৰ বাংলাদেশ নহয়, শ্বেখ হাছিনা থকাৰ বাংলাদেশ
আজি তুলনা হয় নেকি পাকিস্তানৰ লগত এইবিলাক কাক বনাব খোজে ইমান অসমৰ মানুহক ইমান বুৰ্বক বুলি ভাবিব নালাগে না